মূল কথা গলে কি কব আপোনালোকে চাহটো খালে সুধিব তো চুগালি চাহ দোকানত গৈছিলে কেনেকুৱা লাগিছে তাক মাতিব নহয় আহিবলৈ দিব যাতে আমাৰ গুৱাহাটী তেজপুৰ লাষ্টগেটত গুৱাহাটী আহিলে আহিব এনে আহিব নালাগে ৰাতিপুৱা 7টাৰ পৰা ৰাতি 8টালৈকে বহুত ঠাইৰ পৰা আছে অসমৰ বিভিন্ন ঠাইৰ পৰাই আহিছে সকলোৱে শুভেচ্ছা দিছে চানা আছে বইল আছে তাৰপিছত আমাৰ পুৰি আছে পকোড়া আছে বিৰিয়ানি আছে বেকারি বস্তু বিলাক আছে স্পেশাল সব এইবিলাক চাহ লগে সব সবই ভাল পাই আছে যেটো খাইছে এটো মজা পাইছে মই ডুপ্লিকেট বস্তু নাৰাখো 10 টকা তো ডাঙৰ কথা না এক কাপ চাহ খাই যাব নিশ্চয় নিশ্চয় আইলে হল আমার ভুগিটালো আমি করিম কিন্তু তেওলোকৰ অফার লৈ আমি নম পুকুরে চাহ বনোৱা পুকুৰৰ দোকান কি পাই চাহ কম নাই এটো কেক পাব তো কাল লাগে না এটো কোন আছে নাই এটো কি মন আছে নাই এই সুকুর ভাই দেখুন ইলেকশন তো কি হবে ককসন বক কি করব আপনি হারাব নোৱাৰিলে আমাক কৈছিলে ইয়াতে দক মই চাৰ ৰং আছে ইয়াতে মই ৰাজনীতি নাই ৰাজনীতি কৰিব তো আহিছে ন ডাঙৰ হৈছে নাই মই প্ৰতিহত লবলৈ গৈছিল প্ৰতিহত লৈছো কেনে প্ৰতিহত লৈছে কেনে প্ৰতিহত আপুনি কিমান ভোটেদি জয়লাভ কৰিলে তো খালি হ'ব এটো খাই চাবলৈ চাইনিজ এইটো আৰু কিবা ক'ব চাহৰ কিবা হেৰি কোৰ পৰা ইনস্পায়াৰ বিল গেটছ আহিছিলে আমাৰ ইয়াতে কোন আহিব নাজানো শুকুৰ ভাই কাটা দিও আউল বারে বলা আইছিল গেছে কা পানি সতে বারে বলা আমি একটা সাংরাস করতে আমি হ্যাঁ তো আজ করতে ললে তোমার ইয়েছে গুড়া বন্ধ কৰি মানে আমি জেমছ কেন কৈ দিম এতিয়া ধৰক লাষ্ট গেটে দি আছো এতিয়া মোক উঠাই দি আছে মই যত বহুত ততে উঠাই দি আগত কোন বহিছিলে লাষ্ট গেটে বহিছিলো এই আমাৰ কিবটিলো মগতে বহিছিলো ঠিক আছে এই ওচৰতে এটা পিছত আপনি ৰাজনীতিৰ লগত জড়িত হবনে নহয় মই এতিয়া আছো আৰু পিছত ভৱিষ্যতে থাকি যাম আৰু দোকানটো কি কৰ্ম জীৱন কৰিবলৈ কষ্ট হৈছে খুব কষ্ট হৈছে চলাৰ বহুত এটা সাংঘাতিক প্ৰব্লেম হৈছে সেইকাৰণে আমি চাৰ এটা দিছো কাৰণ আপোনালোকে জানে মোৰ নিজা এটা ঘৰ বাৰী একো নাই মা আছে সৰু এটা ভাই আছে তেখলে কিবা এটা দিব লাগে নিজে মোৰ দুটা কেছ আছে তাতে উকিলক পইচা দিব লাগে কেছ চলাব পৰা নাই এনেকুৱা অৱস্থা এতিয়া মই খাব লাগে যিমান দিন যে আছে ইমান দিনলৈকে আমি থাকিম ৰাজনীতিত নাযাওঁ আপুনি নিজে আমি খেলিম কি আমাৰ সুবিধালৈ আমি কৰিম কিন্তু তেওঁলোকৰ অফাৰ লৈ আমি নম যদি তাৰ ব্যক্তিগত কথা কিন্তু মোৰতো কথা শুনিব লাগিব ন আৰু যদি যিয়ে মাতো জনে যিয়ে মাতো হয় নহয় মই ৰাইজৰ কাৰণে দিছো তে ৰাইজে যদি নাহে এটা ৰাইজে যে আপোনাক অসমৰ চককৈ কাৰণে ৰাইজে বহুত ভাল পায় এইটো মই চাওঁ কাৰণে এই যে মানুহটো লগ নাপায় এতিয়া মই পাৰ্মানেণ্ট এড্ৰেছ দিছো গুৱাহাটী তেজপুৰ যাতে অসমৰ ৰাজধানী বঢ়িয়া তেজপুৰ হয় গতিকে লাষ্ট গেটত আপোনালোকে আহিলে পাব গম চুগলি ক'ত আছে মানুহ কিছুমান গাড়ী ভাড়াবলৈ যায় মই এটা লগ কৰি ইমান মৰম আছে চেনে আছে আহিলো 10 টাকা ডাঙৰ কথা নহয় আৰু বহুত মানুহ আছে অলৰেডি সকলে চাহ খাইছে ৰাইজৰ সহাৰি কেনেকুৱা পাইছে ৰাইজে মোৰ বহুত সহায় দি আছে মজা না আৰু ভাই দোকানত পায় ধুনীয়াকৈ কণী তাৰপিছত এইবিলাক বিস্কুট পাব মিঠাই পাব চাহৰ লগত খাবৰ কাৰণে তাৰপিছত আৰু দেখুৱাই দিওঁ এইটো বুধবাৰ আল্টিমেট বনাইছে একদম দি দিলে ইলাচি তাৰপিছত এতিয়া দিব চাহ চাহত কষ্ট কৰিছে কিন্তু মানিব লাগে অনুৰাগীয়ে কৈছে যে আমি কেতিয়াও লগ পোৱা নাই 10 টাকা এটা ইংলিছত কৈ দিয়ক সেইটো দেখো না ইয়াৰ একেলগে চিনি না যায় একেলগে থাকিব কালি চেঞ্জ কৰি দিও অৱস্থা এটা ডায়লগ দি দেখো না আজি গামোচাখন নাই নেকি পোছাকত মানুহৰ পৰিচয় নহয় ড্ৰেছমেন এটো কৈ দিয়া মোদী যাবি কি কৰি অলপ জানিব পাৰিলে ভাল